পূৰ্বৰ পশ্চিম গুৱাহাটী সমষ্টি এতিয়া নাই। পশ্চিম গুৱাহাটী সমষ্টিৰ বিলুপ্তি ঘটাই নতুনকৈ গঠন কৰা হৈছে ৩৬ নম্বৰ গুৱাহাটী চেণ্ট্ৰেল বিধানসভা সমষ্টিটো। সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে এই সমষ্টিটোৰ পৰা সম্পূৰ্ণৰূপে বাদ দিয়া হৈছে গ্ৰাম্যাঞ্চলক। গুৱাহাটী চেণ্ট্ৰেল এতিয়া সম্পূৰ্ণৰূপে নগৰ কেন্দ্ৰিক সমষ্টি। খচৰা ভোটাৰ তালিকা অনুসৰি গুৱাহাটী চেণ্ট্ৰেলৰ মুঠ ভোটাৰ ১,৯৮,০৯১ গৰাকী। গুৱাহাটী চেণ্ট্ৰেলত পুৰুষতকৈ মহিলা ভোটাৰ বেছি। এই সমষ্টিটোত মহিলা ভোটাৰৰ সংখ্যা হৈছে ১,২০২ গৰাকী। আনহাতে পুৰুষ ভোটাৰৰ সংখ্যা হৈছে ৯৭,৮৮৫ গৰাকী। পূৰ্বৰ পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ অন্তৰ্গত উত্তৰ দক্ষিণ ভোলাগাঁও আৰু ৰাণী পঞ্চায়ত নতুনকৈ অন্তৰ্ভুক্ত হৈছে পলাশবাৰী বিধানসভা সমষ্টিত। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত ধাৰাপুৰ গড়না, মাজিৰ গাঁও, আজাৰা, কাহিকুচি অঞ্চলসমূহ অন্তৰ্ভুক্ত হৈছে জালুকবাৰী বিধানসভা সমষ্টিত। পূৰ্বৰ পশ্চিম গুৱাহাটী সমষ্টিৰ অন্তৰ্গত ২২, ২৪ৰ একাংশ আৰু ২৫ নম্বৰ ৱাৰ্ডকেইটা দিছপুৰ বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হৈছে। পূৰ্বৰ পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ অন্তৰ্গত ১১, ১২, ১৩, ১৪, ১৫, ১৯, ২০ আৰু ২১ নম্বৰৰ ৱাৰ্ডকেইটা গুৱাহাটী চেণ্ট্ৰেলৰ ভিতৰতে অন্তৰ্ভুক্ত হৈছে। পূৰ্বৰ পূব গুৱাহাটী বিধানসভা সমষ্টিৰ অন্তৰ্গত ১৬, ১৭, ১৮, ২৭, ২৯, ৩০ আৰু ৩১ নম্বৰ ৱাৰ্ডৰ একাংশ অন্তৰ্ভুক্ত হৈছে গুৱাহাটী চেণ্ট্ৰেল বিধানসভা সমষ্টিত। মুঠৰ ওপৰত সম্পূৰ্ণ নগৰ কেন্দ্ৰিক হৈছে এই বিধানসভা সমষ্টিটো। পূৰ্বৰ পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ বিলুপ্তিৰ পিছত বৰ্তমানৰ গুৱাহাটী চেণ্ট্ৰেল বিধানসভা সমষ্টিৰ জনবিন্যাসলৈ আহিছে ব্যাপক পৰিৱৰ্তন। গুৱাহাটী চেণ্ট্ৰেলত অসমীয়া ভাষী ভোটাৰৰ সংখ্যা প্ৰায় ৪৩,০০০ আৰু হিন্দী ভাষী ভোটাৰৰ সংখ্যা প্ৰায় ৬৬,০০০। সমষ্টিটোত বাঙালী ভোটাৰৰ সংখ্যা প্ৰায় ৬৭,০০০। একেদৰে মুছলমান ভোটাৰৰ সংখ্যা প্ৰায় ২৫,০০০। সমষ্টিটোত জনজাতীয় ভোটাৰৰ সংখ্যা প্ৰায় ১০,০০০। নেপালী, পাঞ্জাবী, মণিপুৰী আৰু খ্ৰীষ্টান ধৰ্মৰ ভোটাৰৰ সংখ্যা প্ৰায় ৮,০০০। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পূৰ্বে ২০১৯ত যেতিয়া লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল, তেতিয়া গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত পশ্চিম গুৱাহাটী সমষ্টিত বিজেপি প্ৰাৰ্থী কুইন ওজাই ১,৫৫,৯২১টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ ববিতা শৰ্মাই পাইছিল ৫১,৩৭৯টা ভোট। কিন্তু সমষ্টি নিৰ্ধাৰণৰ পিছত অনুষ্ঠিত ২০২৪ৰ লোকসভা নিৰ্বাচনত গুৱাহাটী চেণ্ট্ৰেলত বিজেপিৰ বিজুলী কলিতা মেধিয়ে ১,০২,৫৭৮টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ মীৰা বৰঠাকুৰে লাভ কৰিছিল ৩৩,৬১১টা ভোট। মালিগাঁৱৰ আদিংগিৰিৰ পৰা দুৰ্গা সৰোবৰ, শান্তিপুৰ, ভৰলুমুখ, কুমাৰপাৰা, আঠগাঁও আদি এলেকা অন্তৰ্ভুক্ত হৈছে গুৱাহাটী চেণ্ট্ৰেলত। সদাব্যস্ত ফাঁচী বজাৰ, পল্টন বজাৰ, পাণ বজাৰ, লাখটকীয়াও অন্তৰ্ভুক্ত হৈছে গুৱাহাটী চেণ্ট্ৰেলত। বিৰুবাৰী, ৰিহাবাৰী আৰু ৰূপনগৰৰ এটা অঞ্চল অন্তৰ্ভুক্ত হৈছে এই সমষ্টিত। গড়চুকৰ একাংশ, ফটাশিল আমবাৰী, ধীৰেণপাৰা, ভাস্কৰ নগৰ, কালাপাহাৰ, বিষ্ণুপুৰ, লাল গণেশৰ এটা অংশ অন্তৰ্ভুক্ত হৈছে এই গুৱাহাটী চেণ্ট্ৰেল সমষ্টিত। কছাৰী বস্তি, মণিপুৰী বস্তি আৰু উলুবাৰীৰ এটা অংশ অন্তৰ্ভুক্ত হৈছে নৱগঠিত এই বিধানসভা সমষ্টিটোত।